প্ৰেছ ক্লাবৰ জৰিয়তে মহাবাতৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সংবাদমেলৰ মূল বিষয়সমূহ ইতিমধ্যে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ডাঙৰীয়াই ক'লেই, তথাপিও মই দুই এষাৰ কথা এইখিনিতে উনুকিয়াব বিচাৰিছোঁ। আগন্তুক যি আমাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ প্ৰতিষ্ঠা দিৱস আছে, 24 সংখ্যক যি প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শুকানগুৰি চাহ বাগিচাত উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱসত যাতে প্ৰতিটো জাতি সমাজে আৰু আমাৰ চাহ জনগোষ্ঠীৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে যাতে অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা প্ৰদান কৰিব, তাকে মই আশা ৰাখিছোঁ। তাৰ লগতে যিহেতু আপোনালোকে নিশ্চয় গম পাইছে, নিৰ্বাচন সমাগত, নিৰ্বাচনৰ বিষয়ত আমি দুই এটা কথা ক'ব লাগিব। আমি দেখিবলৈ পাওঁ যে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত বেছিভাগেই মদৰ পচনৰ আৰু টকা পইচাৰ প্ৰলোভন দিয়া দেখা পোৱা যায়। গতিকে আমি প্ৰত্যেকজন প্ৰাৰ্থীক প্ৰতিটো দলৰ প্ৰাৰ্থীক আমি আহ্বান জনাইছোঁ যাতে চাহ জনগোষ্ঠীয় যিবিলাক অঞ্চল আছে, বাগিচা আছে, এই বাগিচাসমূহত যাতে মদৰ জৰিয়তে বা টকা পইচাৰ প্ৰলোভন জৰিয়তে ৰাইজক প্ৰভাৱিত কৰি যাতে ভোট গ্ৰহণ নকৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ ওপৰতে নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসনকো এই ক্ষেত্ৰত চকু ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে এইখিনিতো উল্লেখ কৰিব লাগিব, ইতিমধ্যে মেট্ৰিক ৰিজাল্ট দিবলৈ হৈছে। গতিকে এতিয়া যিটো 37টা যি নতুনকৈ তালিকাভুক্ত হৈছে, OBC তালিকাত অন্তৰ্ভুক্ত হৈছে, এই জাতিসমূহৰ যি জাতিগত প্ৰমাণ পত্ৰ পোৱাৰ অসুবিধা আছিল, বহুদিন ধৰি এই ক্ষেত্ৰত ভুক্তভোগী হৈ আছিল। তাৰ ভিতৰত মই নিজে বাগটি সমাজৰ হৈ কৈছোঁ, বাগটি সমাজো ইয়াৰ পৰা বাদ পৰি আছিল। গতিকে আমি অনুভৱ কৰিছোঁ যে জাতিগত প্ৰমাণ পত্ৰৰ অভাৱত আমি কি অসুবিধাৰ সন্মুখীন হৈছিলোঁ বহুদিন ধৰি, আৰু এই জাতিগত প্ৰমাণ পত্ৰ পোৱাৰ এটা সুযোগ এতিয়া আমি পাইছোঁ। এক সুবিধা আমাক অসম চৰকাৰে ব্যৱস্থা কৰি দিছে বা পিছপৰা শ্ৰেণী আয়োগে ব্যৱস্থা কৰিছে। তাৰ বাবে আমি অসম চৰকাৰ তথা পিছপৰা শ্ৰেণী আয়োগক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহ্বান জনাম জিলা প্ৰশাসনক তথা বিভাগীয় বিষয়াক যে অতি সোনকালে যাতে অতি শীঘ্ৰে এই 37টা জাতিৰ নাম তালিকা পৰ্টেলত আপলোড কৰি আপডেট হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ জাতিগত প্ৰমাণ পত্ৰ পোৱাত সুচল হয়, তাৰ বাবে যাতে অতি পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু এতিয়া আমাৰ যিবিলাক জাতি 37টা জাতি আছে, এই জাতিৰ ভিতৰত প্ৰত্যেকটা জাতিৰে যাতে কোনো ধৰণৰ মানে ডুপ্লিকেচি নহয়। যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ লৈ বিভিন্ন মিল থকা অনা চাহ জনগোষ্ঠীৰ লোকসকলে যি সুবিধা লাভ কৰি আছিল, যিখিনি তেওঁলোকে সুযোগ লৈছিল, এই সুযোগ যাতে ল'ব নাপায়, তাৰ কাৰণেও চকু ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ কথা জিলা সমিতিৰ হৈ যি আমি সংবাদমেল সম্বোধন কৰি বিচাৰিছোঁ। আজিৰ এই সংবাদমেলত মোৰ সৈতে উপস্থিত আছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিশ্বভক্তি ডাঙৰীয়া, ভাৰপ্ৰাপ্ত সম্পাদক অনুৰাগ কৈৰী ডাঙৰীয়া, সহকাৰী সম্পাদক জয়পাল গড় ডাঙৰীয়া, কিছুমান সমাজ আমাৰ মাজত এই সংবাদমেলত উপস্থিত আছে। গতিকে পোনপ্ৰথমতে সকলোকে শুভেচ্ছা জনাই আজিৰ আমাৰ সংবাদমেলৰ যি বিষয়সমূহ মই আগবঢ়াব বিচাৰিছোঁ। আজিৰ বিষয়টো মূলতে হ'ল আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ যি আমাৰ আগন্তুক 2026 বৰ্ষৰ যি প্ৰতিষ্ঠা দিৱস হ'ব, সেই প্ৰতিষ্ঠা দিৱস আমি মাকুমস্থিত শুকানগুৰি চাহ বাগিচাৰ 15 নং লাইন খেলপথাৰত আমি আয়োজন কৰিবলৈ দিহা কৰিছোঁ। আৰু অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ জন্মলগ্নৰ পৰাই প্ৰতিষ্ঠা দিৱস বিভিন্ন স্তৰত জিলা বা কেন্দ্ৰীয় সমিতি আয়োজন কৰি আহিছে। আৰু এই বছৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি অসমৰ বিভিন্ন জিলাই প্ৰতিষ্ঠা দিৱস আয়োজন হ'ব। গতিকে তিনিচুকীয়া জিলাত আমি এই প্ৰতিষ্ঠা দিৱস আমি অতি উলহ মালহেৰে আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ অন্তৰ্গত পঞ্জীয়নভুক্ত প্ৰায় 70তকৈ অধিক ইয়াত সমাজ নিবিষ্ট হৈ আছে, পঞ্জীয়নভুক্ত হৈছে। গতিকে প্ৰত্যেক জাতিয়ে সমাজৰ যি কলা কৃষ্টি ৰীতি বৈশিষ্ট্যসমূহ আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বৰ্তাই ৰখাৰ স্বাৰ্থত আমি প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিম। আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি এই সংবাদমেল আমি আয়োজন কৰিছিলোঁ। আৰু আমি আজিৰ এই সংবাদমেলৰ যোগেদি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ যাতে আমাৰ এই আগন্তুক প্ৰতিষ্ঠা দিৱসটো যাতে চাহ জনগোষ্ঠী সমাজৰ
যিসকল পঞ্জীয়নভুক্ত সমাজ আছে তেওঁলোকে যাতে নিজৰ যে কলা কৃষ্টি সাজপাৰ পৰিধান কৰি যাতে আমাৰ এই প্ৰতিষ্ঠা দিৱস যাতে সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে সঁহাৰি হাত আগবঢ়ায় তাৰ কাৰণে আমি সকলো জাতি সমাজক আমি আহ্বান জনাইছোঁ। লগতে আমি আহ্বান জনাব বিচাৰিছোঁ আজিৰ এই সংবাদমেলৰ যোগেদি যে যিহেতুকে আমি অসমত বসবাস কৰি আছোঁ, অসমত আপুনি জানে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছে, গতিকে আমি অসমত প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত যাতে সমিল মিলাই থাকিব বিচাৰোঁ আৰু আমাৰ সেই মানসিকতা আগত ৰাখি আমি আগন্তুক যি প্ৰতিষ্ঠা দিৱস হ'ব সেই প্ৰতিষ্ঠা দিৱস যাতে আমি চাহ জনগোষ্ঠীৰ উপৰিও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মৰ লোকসকলে যাতে আমাক তেওঁলোকৰ কলা কৃষ্টিৰ সৈতে যাতে আমাক সহযোগ কৰে আৰু সেই প্ৰতিষ্ঠা দিৱস যাতে তেওঁলোকে অংশগ্ৰহণ কৰে বুলি আমি সকলোকে আজিৰ এই সংবাদমেলৰ যোগেদি আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। গতিকে আজিৰ এই বিষয়টো প্ৰতিষ্ঠা দিৱসৰ বিষয়টো আমি এইখিনিতে ক'লোঁ আৰু যাতে কোনো যাতে সমাজ যাতে বাদ পৰি নাযায়, যাতে প্ৰত্যেক জাতি সমাজে যাতে নিজৰ নিজৰ কলা কৃষ্টিৰে যাতে অসমখনক যাতে সুন্দৰ কৰি ৰখাৰ স্বাৰ্থত যাতে এই প্ৰতিষ্ঠা দিৱস যাতে আন্তৰিকতাৰে যাতে সকলোৱে লয় আৰু সহযোগিতাৰ হাত বঢ়াই আৰু অংশগ্ৰহণ কৰিব বুলি আমি সকলোকে আহ্বান জনাইছোঁ। লগতে আজিৰ এই সংবাদমেলৰ যোগেদি আমি আৰু কিছুমান বিষয় ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। ইতিমধ্যে যোৱা কিছুদিন পূৰ্বে হয়তো আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি গম পাইছিল যে অসমৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত থকা যিবিলাক সমাজ প্ৰায় 37টা সমাজ ইয়াত চাহ জনগোষ্ঠী যে OBC বৰ্ডত যি আমি লাভ কৰি আছোঁ, যিটো আমাৰ কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেট যি OBC বৰ্ডত আমি লাভ কৰি আছিলোঁ, কিন্তু আপোনালোকক আমি জনাব বিচাৰিছোঁ প্ৰায় 108টা জাতি ইয়াত অসমত আমি আছোঁ বুলি উল্লেখ কৰি আছিলোঁ, কিন্তু আমি বৰ্তমান অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই 108তকৈ অধিক সমাজ আমি আমাৰ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ লগত কেন্দ্ৰীয় সমিতিৰ লগত পঞ্জীয়নভুক্ত হৈছে। গতিকে তাৰ মাজতে প্ৰায় 37টা জাতি OBC বৰ্ডৰ পৰা কিন্তু বঞ্চিত হৈছিলে। চৰকাৰৰ যি অসম চৰকাৰৰ যি পিছপৰা শ্ৰেণী যি আয়োগ আছে, সেই আয়োগৰ যি নাম তেওঁলোকৰ জাতিবিলাক OBC বৰ্ডৰ সুবিধা লাভ কৰি লাগিছিল, কিন্তু এই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কিন্তু আজি পৰ্যন্ত তেওঁলোকে কিন্তু সেই সুবিধা লাভ কৰা নাছিল। গতিকে আমি সেই বিষয়সমূহ অতি গুৰুত্ব সহকাৰে লৈ পেলাই আমি সেই 37টা বাদ পৰি যোৱা সমাজবিলাকক আমি একত্ৰিত কৰি তেওঁলোকৰ জিলা আয়ুক্তৰ যোগেদি কিছুমান আমি জাতি সমাজৰ নামসমূহ পালোঁ আৰু কিছুমান জাতি এনেকুৱা আছে যিবিলাক জাতি নেকি ইয়াত সংখ্যা হয়তো কম হ'ব পাৰে, তেওঁলোকে কিন্তু OBC বৰ্ডৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছিলে। তাৰ কাৰণে আমি তিনিচুকীয়া জিলাত যোৱা মাহত আমি জিলা আয়ুক্ত কাৰ্যালয়ত আমি ধৰ্ণাও কাৰ্যসূচী আমি পালন কৰিলোঁ আৰু সেই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি জিলা আয়ুক্তক আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু অকল তিনিচুকীয়া জিলাই নহয়, অসমৰ প্ৰত্যেক জিলাতে য'ত য'ত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সংগঠন আছে তাত সেই স্মাৰক পত্ৰ আয়ুক্তৰ যোগেদি দিয়া হ'ল। আৰু ইতিমধ্যে যোৱা কিছুদিন আগতে আমি ধন্যবাদ জনাব লাগিব অসম চৰকাৰক, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অৱগত হ'লোঁ, অসমৰ ৰাইজে অৱগত হ'ল যে 37টা যি সমাজ বাদ পৰি গৈছিল সেইসকলক কিন্তু OBC বৰ্ডত তেওঁলোকৰ কিন্তু নামটো অন্তৰ্ভুক্ত কৰিলে। গতিকে আমি এই চেগতে অসম চৰকাৰৰ পিছপৰা শ্ৰেণী আয়োগে ইতিমধ্যে OBC বৰ্ডৰ যি তালিকাত অন্তৰ্ভুক্ত হৈছে এই 37টা জাতিৰ নামসমূহ যাতে অতি শীঘ্ৰে পৰ্টেলত যাতে আপলোড কৰিব লাগে চৰকাৰে, আৰু আপলোড কৰি তেওঁলোকে যাতে 37টা জাতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে যাতে জাতিগত প্ৰমাণ পত্ৰ পোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে আমি কিছুমান কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতুকে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ সময়ত আমি প্ৰায় আমাৰ বিশেষকৈ চাহ জনগোষ্ঠীৰ সমাজ যিবিলাক লাইন বস্তি অঞ্চলত বসবাস কৰে, আমাৰ নিৰীহ লোক যিসকল আছে, টকা পইচাৰে তেওঁলোকক কিন্তু ভোটবিলাক কিনি পেলাই তেওঁলোকক কিন্তু ৰাজনৈতিক এটা মুনাফা ল'বলৈ কিন্তু আমি প্ৰায় দেখা পাওঁ। গতিকে আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই এই ক্ষেত্ৰত অধিক গুৰুত্ব সহকাৰে লৈছোঁ আৰু আমি আগন্তুক যি বিধানসভা নিৰ্বাচন হ'ব সেই বিধানসভা নিৰ্বাচনত বিশেষকৈ তিনিচুকীয়া জিলাত যিহেতু আমি সংগঠন কৰি আছোঁ, আমি তিনিচুকীয়া জিলাৰ কথাটো কম, আমি য'ত য'ত আমাৰ চাহ বাগিচা আছে, য'ত য'ত আমাৰ মানুহবিলাক বসবাস কৰি আছে, ভোটাৰসকল আছে, তেওঁলোকক যাতে কোনো ধৰণৰ যাতে টকা পইচাৰে যাতে কিনা বেচা নকৰি তেওঁলোকক যাতে সঠিকভাৱে তেওঁলোকৰ যিটো পলিটিকেলি যি ৰাইট যিটো ভোটাধিকাৰ আছে তাক যদি সাব্যস্ত কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ খেলি মেলি নকৰে, সেইসকল মই বিধায়ক মন্ত্ৰীসকলে যি টিকেট প্ৰত্যাশী যিসকলে হৈছে মনোনীত প্ৰাৰ্থীসকলক মই আহ্বান জনাইছোঁ। লগতে যিসকল দলত থাকি পেলাই যিকোনো দলত কংগ্ৰেছ বিজেপিৰ কথা নাই, যিকোনো দলত যিসকল প্ৰাৰ্থী প্ৰক্ষেপিত হৈছে সেই প্ৰাৰ্থীসকলক আমি আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ যাতে তেনেকুৱা ধৰণৰ ঘটনাবিলাক আমি দেখিবলৈ যাতে নাপাওঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু আমি আহ্বান জনাব বিচাৰিছোঁ যাতে চাহ জনগোষ্ঠী সমাজৰ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলক মই যদি দুনুমাতে কথা কওঁ, যদি আমি দুনুমা যিহেতুকে কংগ্ৰেছতো যদি চাহ জনগোষ্ঠী এজন প্ৰাৰ্থী সমান্তৰালভাৱে বিজেপিও আমাৰ চাহ জনগোষ্ঠী প্ৰাৰ্থী, গতিকে দুনুমাক বিশেষকৈ যদি ক'বলৈ গ'লে কিন্তু ইয়াত কোনো বেলেগ ধৰণৰ কথা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ যাতে
ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চাহ জনগোষ্ঠী সমাজখনৰ প্ৰতি লক্ষ্য ৰাখি চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি যাতে তেওঁলোকে বিবেক ভোট যাতে প্ৰদান কৰে আৰু অনাগত দিনত চাহ জনগোষ্ঠীৰ আদিবাসী সমাজটো যাতে উন্নয়ন দিশত যদি গতি কৰি অসমৰ বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে যদি যাব পাৰে উন্নয়ন দিশত সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পেলাই তেওঁলোকে যাতে ভোট প্ৰদান কৰে আৰু বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আমি সকলো স্তৰৰে ভোটাধিকাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।